ভেন্ডিবুলছন ডলাৰ ছেশ্যনত আপোনাক সকলোকে স্বাগতম। ফ্ৰেণ্ডছ, আজি মাৰ্কেটত কি হ'ল আৰু অহাকাইলৈ যিহেতু ৰিজাল্ট ডে, গতিকে অহাকালি মাৰ্কেটত কি হ'ব এই ভিডিঅ'টো চালে আপোনালোকে আমাৰ কি অনুমান সেইটো গম পাব। আমি যোৱাকালি যিটো অনুমান দিছিলোঁ প্ৰায় আজি তেনেকুৱাই হৈছে। মাৰ্কেট গেপ আপ অ'পেন হৈ এটা ৰেঞ্জতে থাকি গ'ল। যিটো ৰেঞ্জত অ'পেন হৈছিল প্ৰায় তাৰ ওচৰে পাজৰে থাকিছে, কিন্তু মাৰ্কেটত ষ্ট্ৰেংথ অভিয়াছলি আছিল, কাৰণ মাৰ্কেট তললৈকে অহাৰ নাম লোৱা নাছিল। গতিকে নিফটি এতিয়া ক্ল'জ হৈছে 23,263 ৰুপিছত। আৰু FIDI ডাটা যদি আমি চাওঁ তেতিয়াহ'লে FIও আজি মাৰ্কেটৰ পৰা শ্বেয়াৰ কিনিছে আৰু DIও কিনিছে। FI বাই কৰিছিল 23,451 আৰু DI বাই কৰিছিল 22,651 আৰু শেষত গৈ নেট DI বাইং হৈছে 1913 আৰু FI নেট বাইং হৈছে 6850। এইটো বহুত বেছি নহয়, কিন্তু মাৰ্কেটে বহুত বেছি ওপৰত গেপ আপ হৈছিল। গতিকে ইয়াৰ পৰা আমি বহুত কিবা ক'ব নোৱাৰোঁ। জাষ্ট ইয়াতে ৰিটেইল পাৰ্টিচিপেশ্যনো আছে, লগতে FIDIৰো আছে। গতিকে এইটো এটা ডাঙৰ কথা নহয়। কিন্তু কথাটো হ'ল, মাৰ্কেটে যে এঠাইত ৰৈ গ'ল, সেইটো কিয় ৰৈ গ'ল? এই যে কনচলিডেশ্যন কৰিলে, এইখিনিতে কিয় কৰিলে? আচলতে মাৰ্কেটত যোৱা সপ্তাহত এক্সিট পোল অহাৰ আগতে যিটো এক্সপেক্টেশ্যন আছিল, বহুত ইউটিউবাৰেই হওক বা কিছুমান সংবাদ মাধ্যমে যে বিজেপিক ইমান আসন দিব খোজা নাছিল, বিজেপি জাষ্ট মেজৰিটি পাব বুলি এটা অনুমান লগাইছিল। গতিকে যোৱাবাৰ বিজেপিৰ আছিল 304 নিজৰ বিজেপিৰ, আৰু NDAৰ হৈছিলকৈ 354। গতিকে এই যিটো অনুমান, এইখিনিয়ে যদি থাকিলেহেঁতেন এক্সিট পোলত, তেতিয়াহ'লে মাৰ্কেটে 22,500ত যিটো ছাপোৰ্ট লৈছিল সেইটো ঠিকেই লৈছিল, কাৰণ যোৱাবাৰ যি হৈছে এইবাৰো যদি হয় তেতিয়াহ'লে কোনো নতুন কথা নহ'ব। কিন্তু যোৱাকালি এক্সিট পোলত যেতিয়া বহু সংবাদ মাধ্যমে 380, 370 আৰু কোনোবাই 401 চিটো দি দিলে, গতিকে তাৰপিছত মাৰ্কেটৰ এটা এক্সপেক্টেশ্যন বাঢ়ি গৈছে যে বিজেপিয়ে এতিয়া বহুত বেছি ভালকৈ এইবাৰ জিতিব নেকি। যদি তেনেকুৱাই হয়, বিজেপিয়ে বহুত ভালকৈ জিতে, তেতিয়াহ'লে মাৰ্কেটে আজি যিটো ষ্টেটত আছে তাৰ পৰা অভিয়াছলি ডাইৰেক্ট ওপৰলৈকে যাব পাৰে। আৰু কাইলৈ অভিয়াছলি ভলেটাইল থাকিব, কাৰণ প্ৰত্যেকটা সময়তে এই মাৰ্কেটত যেতিয়া ভোটিং কাউণ্ট হ'ব, কোনোবা ষ্টেটত বিজেপিৰ ভাল হ'ব, কোনোবা ষ্টেটত UPAৰ ভাল হ'ব, গতিকে এনেকুৱা কংগ্ৰেছৰ ভাল হ'ব। এনেকুৱা হৈ থাকোঁতেই কেতিয়াবা তলত যাব, কেতিয়াবা ওপৰত যাব, কেতিয়াবা তলত যাব, ক'ৰবাত ওপৰত যাব। গতিকে গোটেই দিনটো ভলেটাইল হোৱাৰ চান্সেই বেছি। অহাকাইলৈ 9:15 পৰা আপোনালোকে 3:30লৈকে এনেকুৱা দেখা পাব। কিন্তু ছেকেণ্ড হাফত যেতিয়া অলমষ্ট এটা ক্লিয়াৰ পিকচাৰ আহিব, কাৰণ আজিকালিতো ভোটিং মেচিনত যিহেতু ইলেকশ্যন হৈছে, গতিকে বেছি টাইম নালাগে কাউণ্ট কৰোঁতে। গতিকে শেষৰ ভাগত কিন্তু মাৰ্কেটে যদি বিজেপিয়ে 350+ পায়গৈ, 350+ অকল বিজেপি যদি পায়, আৰু NDA লগ লাগি যদি বিজেপি আৰু প্লাছ যদি NDA বুলি ধৰোঁ, তেতিয়াহ'লে যদি 370+ হৈ যায়, তেতিয়াহ'লে মাৰ্কেটে ইয়াৰ পৰা বহুত বেছি ওপৰলৈকে যাব। আৰু কিবা কাৰণত যদি এক্সিট পোলৰ মতে নহয়, তলত আহে, 300ও হয় বা 320ও হয়, তেতিয়াহ'লে মাৰ্কেটে আজি যিটো আপোনালোকে দেখিছে ইয়াতে 3.25% আপ, ইয়াৰ পৰা আকৌ আপোনালোকে 5% মাইনাছ কৰক, তাৰমানে মাৰ্কেটে আকৌ 22,500 বা 400লৈকে যাবও পাৰে। কিন্তু মোৰ হিচাপত মাৰ্কেটে 370 যিটো এক্সপেক্ট কৰিছে, গতিকে তালৈকে যাব পাৰে। আৰু বিজেপিৰ বা NDAৰ ৰিজাল্টটো তেনেকৈ হ'ব পাৰে, 370+ মই ভাবিছোঁ। আপোনালোকৰ কি অনুমান আমাক কমেণ্ট কৰি জনাব। যদি 370+ হয়, তেতিয়াহ'লে মাৰ্কেটে 24,000লৈকে অতি সোনকালে যাব। এইটো
কাইলৈকে যাব নে পিছতে যাব আমি আজিয়ে ক'ব নোৱাৰোঁ, কিন্তু 24,000 ওচৰে পাজৰে গৈ নিফটি হয়তো আকৌ কনচলিডেট কৰিব আৰু তাৰপিছত হয়তো কাৰেকশ্যন হ'ব পাৰে। কিন্তু এইখিনিতে আপোনালোকক এটা ক'ব খুজিছোঁ এটা কথা যে যিবোৰ কোম্পানী, যিবোৰ চৰকাৰী কোম্পানী 300-400% জাষ্ট 1 yearত দেখাই আছে বা 6 monthত দেখাইছে, সেইবোৰ কোম্পানীৰ কিন্তু আৰ্নিং সেই হিচাপে হোৱা নাই। গতিকে নেক্সট আৰ্নিং অহাৰ আগতেই সেইবোৰ কোম্পানী কিন্তু ভাল কাৰেকশ্যন এটা ল'ব। যদি আপোনালোকে ইনভেষ্টমেণ্ট কৰি আছে সেইবোৰ কোম্পানীত কিছু পৰিমাণে প্ৰফিট বুকিং, এই ইলেকশ্যনৰ যিটো চেণ্টিমেণ্ট যাব, এই ইলেকশ্যনৰ চেণ্টিমেণ্ট যোৱাৰ পিছতেই আপোনালোকে বুক কৰিবলৈকে ট্ৰাই কৰিব, নহ'লে সেইবোৰ কোম্পানীত আপোনালোকে 2-3 বছৰ থাকি যাবলগীয়া হ'ব পাৰে আৰু লছতো থাকিব পাৰে, আৰু যিখিনি প্ৰফিট হৈছে সেইখিনি লছলৈকে পৰিৱৰ্তন হ'ব পাৰে। কাৰণ নেক্সট কোৱাৰ্টাৰত সেই কোম্পানীবোৰে কম্পেয়াৰ কৰিব যে ৰিজাল্ট যিটো তেখেতসকলে দিব, কোৱাৰ্টাৰ ৰিজাল্ট অভিয়াছলি 300%-400% সেইবোৰ কোম্পানীৰ নহয়, কাৰণ বিজেপি আগতেও আছিল গভমেণ্ট আৰু এতিয়াও বিজেপি গভমেণ্টে থাকিব। গতিকে সেই কোম্পানী আগতে যি কাম কৰিছিল এতিয়াও কাম একেই কৰিব। বিজেপি অহাৰ লগে লগে নতুন কিবা বহুত বেছি কাম কৰি বহুত বেছি প্ৰফিট কৰিব নোৱাৰে অভিয়াছলি। গতিকে তাৰ ফলত সেইবোৰ কোম্পানীৰ কাৰেকশ্যন হোৱাটো নিশ্চিত। কিন্তু ইলেকশ্যন ৰেলী যিহেতু চলি আছে, এই ৰেলীটোত পাৰ্টিচিপেট কৰক আৰু পাৰ্টিচিপেট কৰি সময়মতে সেইবোৰ কোম্পানীৰ পৰা প্ৰফিট বুক কৰক। আৰু যিবোৰ ভাল কোম্পানী এতিয়াও তলত পৰি আছে সেইবোৰ কোম্পানী তাৰ পৰা পইচা উলিয়াই আপোনালোকে ট্ৰেন্সফাৰ কৰিব পাৰে, ছেক্টৰ ৰোটেশ্যন কৰিব পাৰে। এইখিনি মোৰ ফালৰ পৰা পৰামৰ্শ। বাকী আপোনালোকৰ নিজৰ ফাইনেন্সিয়েল এডভাইজাৰ আছে, আপোনালোকৰ নিজৰ ফাইনেন্সিয়েল এডভাইজাৰক সুধি লৈ ফাইনেন্সিয়েল এডভাইজাৰে যি কয় সেইমতে কৰক। কিন্তু মই ভাবোঁ যে 300-400% প্ৰফিট যিবোৰ কোম্পানী দিছে সেইবোৰ আৰু ওপৰত যাবলৈকে বহুদিন বেছি নাই বাকী। আৰু ইয়াৰ পিছত জুলাইত যিহেতু বাজেট আহিব, বাজেটলৈকে বেলেগ কিছুমান কোম্পানী আপোনালোকে চাব পাৰে যিবোৰ এতিয়াও কিছুমান ডিছকাউণ্টত আছে, কিছুমান মমেণ্টামত আছে। সেইকেইটা কোম্পানী অকণমান বাজেটৰ পিছলৈকে আপোনালোকে হয়তো হোল্ড কৰিব পাৰিব, আৰু বাকীবোৰ কোম্পানীত আপোনালোকে চাই লওক। কিন্তু যদি কিবা কোনো বিজেপি 400+ হৈ যায়, তেতিয়াহ'লে মইতো ভাবোঁ যে আগত এবাৰ যে নিফটিয়ে আপাৰ চাৰ্কিট লগাইছিল, প্ৰায় আপাৰ চাৰ্কিটৰ ওচৰে পাজৰে মাৰ্কেট গুচি যাবও পাৰে। গতিকে তাৰ কাৰণে সাজু থাকিব। কিন্তু 400+ হ'বনে নহয় আপোনালোকে কাইলৈকে গম পাব, কিন্তু 370 মোৰ হিচাপত পাব পাৰে। ধন্যবাদ।